শ্ৰদ্ধাৰ ৰূপাকান্ত বাইদেউ জিলা সভানেত্ৰী বিজেপি তেখেতক আমি এখন পুৰস্কাৰ সম্বৰ্ধনা বিশেষকৈ অভিনন্দন জনাইছোঁ আৰু আমাৰ যিটো পঞ্চায়ত ৰাজ ছিষ্টেমৰ আমাৰ মেইন কিছু আজিৰ পৰা আপোনালোকে শপতগ্ৰহণ কৰাৰ পিছত আপোনালোকে কাৰ্যভাৰ গ্ৰহণ কৰিছে। আজিৰ পৰা আপোনালোকে এক্টিভ মেম্বাৰ্ছ, এক্টিভ প্ৰেচিডেণ্টছ সকলোকে শুভেচ্ছা জনাইছোঁ। মোৰ সকলোৱে আপোনালোকক ক'লে আমাৰ জয়ন্ত কৰি আপুনি দুআষাৰ ক'লে, ৰূপা বাইদেউ ক'লে, তাতে ৰূপা বাইদেৱে আপোনালোকক নটিচ কৰিছিলোঁ। তেখেতে যেতিয়া ৰাইজ শব্দটো কৰিছিল আপোনালোকে ৰাইজৰ সেৱক, মই অকণমান তাত এড কৰিব বিচাৰিছোঁ। ৰাইজ বুলি কওঁতে আপোনালোকে বহুত কষ্টৰ মাজেদি ইলেকশ্যন খেলি ৰাইজৰ প্ৰতিনিধি হিচাপে জয়যুক্ত হৈ আহিছে। সেইটো বস্তুখিনিত আপোনালোকে ৰাইজ বুলি কওঁতে ডেফিনেশ্যনটো অকণমান বহলকৈ ৰাখিব, যাতে যিসকল ব্যক্তিয়ে আপোনালোকক এইখিনিলৈকে অহাত যদিও সহায় কৰিব পৰা নাছিলে বা পৰোক্ষভাৱে বিৰোধিতা কৰি আছিলে, তেখেতলোকেও ৰাইজৰ ডেফিনেশ্যনৰ ভিতৰতে। বিশেষকৈ আপোনালোকক মই অকণমান অনুৰোধ কৰিম যাতে এতিয়া আপোনালোকে নিৰ্বাচিত ব্যক্তি প্ৰতিনিধি, ৰাইজৰ প্ৰতিনিধি, গতিকে সেইসকল ৰাইজকো অকণমান চকুকাণ দিব। ছেকেণ্ডলি, আমাৰ যিখিনি আপোনাৰ পঞ্চায়তী ৰাজ যিখন আইনখন আছে বা আমাৰ যিটো কাম কৰে যিটো ছিষ্টেম, আমাৰ এটা মেইন আমাৰ বিউৰ'ক্ৰেচি আছে। ধৰক আমাৰ এটা PNRD আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ এটা মানে লাইন আছে আৰু আপোনালোকৰ পলিটিকেল যিটো ছেটআপ দুয়োটাই কলাবৰেশ্যনত কাম কৰিব লাগিব, তেতিয়াহে আমাৰ ব্লকটোৰ উন্নয়ন হ'ব। মই মানে আপোনাৰ PNRD বিশেষ ব্ৰাঞ্চ অফিচাৰ আজি প্ৰায় এমাহমান ধৰি মানে ফিল্ডবিলাক অলপ ভিজিট কৰি আছোঁ। ভিজিট কৰি থাকোঁতে কিছুমান বস্তু আমাৰ নটিছত আহে। এইবোৰ বস্তু মই অকণমান আপোনালোকক মানে ৰিকুৱেষ্ট কৰিম যাতে আপোনালোকে সেই যিটো ফাইন লাইন সেইটো অকণমান মেইনটেইন কৰে। আপোনালোকে আনডি ৰেফাৰেঞ্চ আমি আপোনালোকৰ ওপৰত ইণ্টাৰফেয়াৰ কৰিব নালাগে। আপোনালোকৰ যিবিলাক কাম কাজ আপোনালোকে নিজে সুচাৰুৰূপে কৰে আৰু আপোনালোকৰ আমাৰ ইণ্টাৰফেৰেঞ্চ আপোনালোকৰ ওপৰত থাকিব নালাগে। দুয়োটাই যদি আমি সহায় সহযোগিতাৰে কাম কৰোঁ তেতিয়াহে আমাৰ ব্লকটো উন্নয়ন হ'ব। থাৰ্ড থিং আৰু এটা বস্তু শুনিবলৈ বেয়া লাগিলে অকণমান মই আপোনালোকক ক'ব বিচাৰোঁ। আমি এনেই নেপথ্য যি শব্দটো হিচাপে মই অসমীয়া শব্দ বিচাৰি পোৱা নাই, মানে মনলৈ অহা নাই এতিয়ালৈকে। এনেই বেয়া পাওঁ আমি ভাবোঁ আমাৰ মানে চিনেমা একৰ গোটেই চিনেমা একৰ হওক, পলিটিচিয়ানৰ গোটেই পলিটিচিয়ান হওক, বাকী তেনেকৈ যিটো চলি থাকে বা এটা পজিশ্যন আপোনালোকে পাইছে এতিয়া, সেই পজিশ্যনটো পোৱাৰ পিছত সেই বস্তুটো অকণমান দূৰত থাকিব। মানে যিটো সময়ত আকৌ বাইদেউ সময়ত মই লৈছোঁ ৰাইজ, ৰাইজ বুলি কওঁতে ট্ৰু ডেফিনেশ্যনত, ট্ৰু চেঞ্চত, ট্ৰু স্পিৰিটত আপোনালোকে ৰাইজ শব্দটো ল'ব। ৰাইজৰ সেৱক হিচাপে আপোনালোকে, আৰু বাকীটো মোৰ বিশেষ ক'বলগীয়া নাই। আপোনালোকে বহুত অভিজ্ঞ ব্যক্তি, মই এফালৰ পৰা চাওঁতে গম পাইছোঁ। বাইদেউতে বহুত কেনেকুৱা কাম কৰি আহিছে। আপোনালোকৰো চেহেৰাকেইজন যদিও মানে চিনাকি অলপ, তথাপিও পলিটিকেল বেকগ্ৰাউণ্ডটো মই ইমান আগতে জনা নাছিলোঁ। তথাপিও এতিয়া গম পাইছোঁ যে আপোনালোক চবেই এজন অভিজ্ঞ ব্যক্তি হয়। আপোনাৰ পলিটিকেল লাইনতে হওক বা এইটো পঞ্চায়তী ৰাজ চিষ্টেমতে হওক, সকলোৰে সহায় সহযোগিতা আশা কৰিছোঁ। ব্ৰাঞ্চ অফিচাৰ হিচাপে ডিষ্ট্ৰিক্টত মানে ডিষ্ট্ৰিক্টত মই আছোঁ। যিকোনো সমস্যা আপোনালোকে ফিল্ডত আমি লগ পাই থাকিম। যিকোনো যেনেকেই কাম কৰে আপোনালোকে, যিহেতু আমি দুয়োটা উপযুক্তভাৱে জড়িত, গতিকে আপোনাৰ সহায় সহযোগিতা কামনা কৰিছোঁ আৰু আগন্তুক দিনত আপোনালোকক শুভেচ্ছা জনাইছোঁ। ইমানলৈকে গৈ মই সামৰণি মাৰিছোঁ।